কাৰ জৰিয়তে নাগৰিকত্ব পালে প্ৰথমজন বাংলাদেশীয়ে কাটা তাৰৰ বেৰ পাৰ হৈ বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰা দুলন কুমাৰ দাসক সোমবাৰে আনুষ্ঠানিকভাৱে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হয়। 1988 চনত অসমত প্ৰৱেশ কৰিছিল দুলন দাসে। কাৰ জৰিয়তে দুলন দাসে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিছিল। নাগৰিকত্ব প্ৰদানৰ লগে লগে বাংলাদেশী দুলন দাস এতিয়া ভাৰতীয় হিচাপে পৰিগণিত হ'ল। একজন দাস পদবীর একজন শিলচরের বাসিন্দা ও এপ্রিলের 1 তারিখ অ্যাপ্লাই করেছে সিটিজেনশিপের অ্যামেন্ডমেন্ট অ্যাক্টের আন্ডারে অনলাইন, এবং ওর সিটিজেনশিপ যে অ্যাপ্লাই করেছে এই অ্যাপ্লিকেশনটা অ্যাপ্রুভ হয়েছে। গতকাল ও একটা ইমেল পেয়েছে, আর সিটিজেনশিপ সার্টিফিকেটটা ওকে বলা হয়েছে আমিনগাঁও ডাইরেক্টর অফ সেন্সাস অপারেশনের অফিস থেকে কালেক্ট করার জন্য। এবং ওই যে ব্যক্তিটি কার আন্ডারে অ্যাপ্লাই করেছে ও 1988 সালে ভারতে প্রবেশ করেছিল, এবং তারপর থেকে সে ড্রাইভিং লাইসেন্স, আধার কার্ড, প্যান কার্ড, ভোটার লিস্টের নাম, যাবতীয় সব প্যান কার্ড সব কিছুতেই ওনার নাম আছে। ভোটার লিস্টের নাম আছে, এনআরসিতে ও অ্যাপ্লাই করেনি। যেহেতু ও 1988 সালে এসছে, এনআরসিতে অ্যাপ্লাই করতে হলে 1971 সালের পূর্বের কোনো নথির প্রয়োজন। ওর কাছে 1971 সালের পূর্বের কোনো নথি নেই, তাই এনআরসিতে ও অ্যাপ্লাই করেন। এজনো বাংলাদেশে ভাৰতীয় নাগৰিকত্ব লাভ কৰাটোৱেই ভংগ কৰিছে অসম চুক্তিক। এয়া কোনোপধ্যে মানি লোৱা নহ'ব বুলি হুংকাৰ আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। অসম আৰু উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহে মনা নাই, আমি নামানো। অসম আৰু উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহে কাক আমি মনা নাই, কাক আমি নামানো। আৰু কাৰ জৰিয়তে নাগৰিকত্ব অবৈধ বাংলাদেশীক নাগৰিকত্ব দিব বিচৰা কাৰ্যটোৱে অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ প্ৰতি চূড়ান্ত অপমান, আৰু কা আন্দোলনৰ 5গৰাকী শ্বহীদৰ প্ৰতি চূড়ান্ত অপমান। 20 লাখ বাংলাদেশে নাগৰিকত্ব লাভ কৰিব বুলি উলিওৱা উৰা বাতৰিৰ পাছত মাত্ৰ এজন বাংলাদেশে নাগৰিকত্ব লাভ কৰাক লৈ আছুৰ প্ৰতিক্ৰিয়াৰ কোনো যুক্তিযুক্ততা নাই। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এজনে 20 লাখৰ জায়গাত কি কমেণ্ট দিব? আমিতো 20 লাখলৈকে ৰখি আছোঁ। আৰে আছুৱে এতিয়া লাজতে এইবিলাক কৰি আছে। তেওঁলোকে 20 লাখৰ কথা কৈছিল নে নাই? লাখ লাখ মানুহ ট্ৰাক লৈ ৰখি আছিল বুলি কৈছিলে নে নাই? এতিয়া এওঁলোকে এতিয়াও লাজ পোৱা নাই। 5জন শ্বহীদৰ কেঁচা তেজৰ পিছতো লাজ পোৱা নাই যে 20 লাখ মানুহ আহিব বুলি অসমত প্ৰচাৰ কৰিছিল। এতিয়া এজনৰ কথা কৈ আছে। এজন ক'ত, 20 লাখ ক'ত? অলপতো আন্দোলনকাৰী মানুহবিলাকে আমি অহা বছৰ আছুৱে যেতিয়া শ্বহীদ দিৱস পাতিব, আমি সিদিনাখন প্ৰবঞ্চনা দিৱস পাতিম যে অসমৰ মানুহক কেনেকৈ আন্দোলনমুখৰ কৰি চলি থকা ভাল চৰকাৰ এখনক তেওঁলোকে অস্থায়ী কৰি তুলিছিল, অস্থিৰ কৰি তুলিছিল। সেই সময়ত যদি CA নহ'লহেঁতেন, আমি যিটো স্পীডত আগুৱাই গৈছিলোঁ বহুত কাম অসমত হৈ গ'লহেঁতেন। গতিকে আজি অন্ততঃ এজনে পাওঁতে তেওঁলোকে ক্ষমা খুজিব লাগে যে এইটো 100, 200, 1000ৰ কথা আছিল, ইয়াত লাখৰ কথা। কা আন্দোলনৰ নামত প্ৰবঞ্চনাৰে 5জন যুৱকক মৃত্যুমুখলৈ ঠেলি দিয়া হৈছিল। এই মন্তব্য মুখ্যমন্ত্ৰীৰ। খিলঞ্জীয়াৰ সুৰক্ষাৰ কোনো বিজ্ঞানসন্মত পৰিকল্পনা নোহোৱাকৈ কেৱল আন্দোলনৰ নামত প্ৰবঞ্চনা আৰু প্ৰতাৰণাৰে 5 যুৱকক মৃত্যুমুখলৈ ঠেলি দিয়াৰ বিৰুদ্ধে পুনৰ সৰব হ'ল মুখ্যমন্ত্ৰী। মই আগতে কৈছোঁ 20 লাখৰ কথা কৈছিলে, 15 লাখৰ কথা হ'ল। গতিকে কিমানে পায় এতিয়া দেখা যাওক, কিমানে পায়। তেওঁলোকে কি সংখ্যা দিছিল? 20 লাখ, 15 লাখ, 7 লাখ, 6 লাখ। গতিকে এতিয়া তেওঁলোকে এটা বছৰ পাৰ হৈ যোৱাৰ পিছত কাৰ শ্বহীদৰ মৃত্যু দিৱসৰ দিনা আমি প্ৰবঞ্চনা দিৱস পালন কৰিম যে কেনেকৈ জাতিটোক বাৰে বাৰে আৱেগিক কৰা হয়, কেনেকৈ আৱেগিক কৰি ডেকা ল'ৰাৰ 855 জন, তাৰপিছত 5 জন, কিন্তু কোনো চাইণ্টিফিক প্লেনিং নাই যে আমি কি কৰিম, কোনো প্লেনিং নাই। আজি কেনেকৈ বৰপেটাত আমাৰ মানুহখিনিক সুৰক্ষা দিব পাৰিম, ধুবুৰীত সুৰক্ষা দিব পাৰিম, মানকাছাৰত সুৰক্ষা দিব পাৰিম, কোনো প্লেনিং নাই। গুৱাহাটীত আন্দোলন কৰিলে মানকাছাৰত অসমীয়া মানুহ সুৰক্ষিত হ'ব নেকি? বৰপেটাত সুৰক্ষিত হ'ব নেকি? ধুবুৰীত সুৰক্ষিত হ'ব নেকি? মুকালমুৱাত সুৰক্ষিত হ'ব নেকি? চৰকাৰখনক অশান্তি কৰাৰ বাদে বেলেগ কোনো কথা নাই। আমাক যদি সকলোৱে সমৰ্থন কৰিলহেঁতেন, মই যিখিনি কৰিছোঁ তাতকৈ আৰু ওপৰত 100 গুণ কৰিলোহেঁতেন।